ৰাজ্যৰ দুখন জিলাৰ মাজত চলি থকা সীমা বিবাদ পুনৰ অমীমাংসিত হৈ ৰল। কামৰূপ জিলাৰ নগৰবেৰা ৰাজচক্ৰ আৰু বৰপেটা জিলাৰ ৰাসবৰ ৰাজচক্ৰৰ সীমাক লৈ দীৰ্ঘদিন ধৰি বিবাদ চলি আছে। বৃহস্পতিবাৰে দুটা ৰাজচক্ৰ কাৰ্যালয় চক্ৰ বিষয়া আৰু অন্যান্য বিষয়া কৰ্মচাৰীসকল বিবাদ নিষ্পত্তিৰ বাবে বিবাদমান ঠাইত উপস্থিত হৈ জোখমাপ কৰি কামৰূপৰ ম্যাদী মাটিৰ সীমা নিৰ্ধাৰণ কৰিলেও সম্প্ৰতি চলি থকা ভূমি জৰীপ কাৰ্যৰ বাবে সীমা নিৰ্ধাৰণ কৰিব নোৱাৰিলে। অতি শীঘ্ৰে এই বিবাদ নিষ্পত্তি হ'ব বুলি আশা ব্যক্ত কৰিছে দুইখন জিলাৰ বাসিন্দাসকলে। হয়, আজি আপোনাৰ নগৰবেৰা ৰাজচক্ৰ আৰু বাগবৰ ৰাজচক্ৰৰ পৰা দুজন চক্ৰ বিষয়া লাট মণ্ডল আৰু কানন গোৱা আহিছিল। তেখেতসকলে মানে ফাৰ্ষ্ট আহি যেতিয়া পালে তেতিয়া যিহেতু নদীৰ ইফাৰৰ উত্তৰ ফালৰখিনি আপোনাৰ NC ভিলেজ, সেইকাৰণে ইয়াত মেপো নাছিল। তেওঁলোকে নিৰ্দিষ্টকৈ ক'ৰ পৰা জুখিব সেইটো এটা ধাৰণা পোৱা নাছিল। তাৰপিছত তেখেতসকলে কি কৰিলে, নগৰবেৰা ৰাজচক্ৰৰ যিটো মেপ আছিল সেই মেপটো চাই যিহেতু সেইখিনি ম্যাদী মাটি, সেইফালৰ পৰা জুখি অহা হ'ল। জুখি আহি আপোনাৰ 23 চিকল, যিহেতু চিকেলেৰে জুখিছে, 23 চিকল পালোঁ আপোনাৰ পাৰঘাটৰ ফালে, আৰু ইফালে আপোনাৰ ফৰেষ্টৰ ফালে জুখি পালোঁ 21.7 বা 70, তাৰমানে 21.70 চিকল পালোঁ। তো লাষ্ট আপোনালোকেও আছিল, তেখেতসকলে ক'লে যে যিহেতু ছাৰ্ভেৰ কাম চলি আছে, ছাৰ্ভেৰ কাম আপোনাৰ সম্পূৰ্ণ নোহোৱালৈকে সীমা ঠিক কৰিব নোৱাৰে। গতিকে আজি লাষ্টলৈকে তেখেতসকলে কৈ গ'ল যে ছাৰ্ভেৰ কাম চলি আছে, সকলোৱে সহায় সহযোগিতা আগবঢ়াব, আৰু ছাৰ্ভেৰ কাম শেষ হোৱাৰ পিছত যিটো সীমালৈ অলপ সমস্যা চলি আছে আমাৰ, সেই সমস্যাটো সমাধান হ'ব বুলি কৈছে। নাই, আজি যিটো জুখি পালোঁ, তাৰমানে আগত যিটো জুখি আপোনাৰ খুঁটা পুতিছিল তাৰ পৰা আৰু দক্ষিণ ফালে গৈছে, তাৰমানে নগৰবেৰাৰ বা কামৰূপৰ সীমাটো অলপ কমি আহিছে, তাৰমানে আগৰ যিটো জোখ আছিল। আৰু তাৰমানে আগৰ কামৰূপৰ যিমানখিনি মাটি আছিল এতিয়া কমি গ'ল। হয়, আজি যিটো তাৰমানে নিৰ্দিষ্টকৈ আমি জুখিলোঁ, যিহেতু আপোনাৰ PWD ৰাস্তা আছিল, PWD ৰাস্তা আপোনাৰ মেপত আছে, তাৰ পৰা জুখি অহাৰ পিছত আজিৰ জোখটো মই ভাবোঁ অলপো খুঁত নাই কিজানি। গতিকে আজি খুব ধুনীয়াকৈ জুখিছে, আৰু জুখি অহাৰ পিছত যিটো আজি সীমা পাইছে, মই ভাবোঁ সেইটোৱেই মানে শুদ্ধ, হয়, শুদ্ধ সীমা হ'ব। মোৰ এটা বিশ্বাস, মোৰ এটা বিশ্বাস অনাগত দিনত যিটো বিবাদ চলি আছে, কিছু মাটিৰ গৰাকীৰ লগতো সীমাৰ সমস্যা চলি আছে, আৰু আপোনাৰ যিটো দুখন জিলাৰ যিটো মেইন সীমা হ'ব, মোৰ এটা বিশ্বাস অনাগত দিনত খুব ভালে সমাধান হ'ব। মই ইয়াত পালোঁ আমাৰ বৰপেটাৰ SDC মহাশয় আৰু কামৰূপৰ SDC ইয়াত আহিছিল। আমাৰ ইয়াত বৰপেটা আৰু কামৰূপৰ যিটো এটা হেঁচাহেঁচি সীমালৈ আছিল, এতিয়া আমাৰ বৰপেটাৰ মাটিখিনি MC ভিলেজ, সেইকাৰণে এইটো জুখিব পৰা নাই। কিন্তু কামৰূপৰ যিটো মাটি সেইটো সিহঁতৰ মেডি মাটিৰ য'ৰ সীমা আছিল, সেই সীমাৰ পৰা জুখি আহিল। অহাৰ পাছত আমি ইয়াতে গম পালোঁ যে যিটো পেলাই হেঁচা কৰিছে, এইটো কৰাটো যিহঁতে কৰিছে সিহঁতৰ ভুল। কাৰণ মাপত যেনিবা বাগবৰে আমি আৰু অলপ মাটি পাব লগাই আছোঁ, হ'ল, কিন্তু বাগবৰৰ সীমাটো সেইলৈকে নাহিব। কিন্তু আমাৰ SDC মহাশয়ে কৈ গ'ল যে এইটো লৈ হেঁচা কৰিব নালাগে, আপোনালোকে ছাৰ্ভেটো লৈ লক্ষ্য কৰক, আৰু এই ছাৰ্ভেটো হৈ যোৱাৰ পাছত আমাৰ এই কামৰূপ আৰু বৰপেটাৰ সীমাটো ওলাব, তেতিয়া আপোনালোকে য'ত সীমা হয় সেই সীমালৈকে যাব। আৰু এতিয়া যিজনে যেনেকৈ কৰি খাই আছে সেইভাগে খাই থাকক। এইটোৱে আমি আজি বুজি পালোঁ যে আমাৰ ইয়াত কোনো খেচাল ভেজাল নাই। ছাৰ্ভেটো আমি হ'ব দিব লাগে, আৰু হ'ব দিম। আৰু ছাৰ্ভে কৰাতে যদি কোনোবা আমি তাক ছাৰ্ভে কৰাতে সহায় কৰিম। নগৰবেৰাৰ পৰা সাজাদ কবিৰৰ ৰিপৰ্ট, মাই নিউজ এনি।